অসমৰ পুৰুষোত্তম মহাপুৰুষ আৰু সংস্কৃতিৰ শিলস্তম্ভ শ্ৰীমন্ত শংকৰদেৱ অসমৰ ৰাইজক অমূল্য অৱদান দিয়ে গৈছে। শ্ৰীমন্ত শংকৰদেৱ বহুত মূল্যৱান কবিতা আৰু ভজন লিখি গৈছিল। তেওঁৰ ৰচনা কৰা এটা জনপ্ৰিয় পদ মানৱ জন্ম লাভী সাধুজনৰ সংগ কৃষ্ণ ভক্তি বিনে নাহিকো অন্য ৰম কৃষ্ণ বিৰহত দহে অন্তৰংগ কৃষ্ণ বিনা নাহিকো মম অন্য ভোগ। অৰ্থ মানৱ জন্ম পোৱাৰ মূল্য সাধুজনৰ লগত থাকাত কৃষ্ণ ভক্তিৰে বাদে আন কিবা আনন্দ নাই। কৃষ্ণৰ পৰা পৃথক হলে অন্তৰংগ জ্বলি উঠে। কৃষ্ণৰ বাদে মোৰ কাৰো প্ৰতি আসক্তি নাই।